অসম চৰকাৰে নলবাৰীত কেবিনেট বৈঠক পাতিবলৈ লৈছে। কেবিনেট বৈঠক পাতিছে। অসম চৰকাৰে নলবাৰীত পতা কেবিনেট বৈঠকখন মইতো ভাবোঁ যে নাওৰ ওপৰত পাতিব লাগে, নাও বা জাহাজৰ ওপৰত পাতিব লাগে। কাৰণ বাৰম্বাৰ দেখি আহিছোঁ যে নলবাৰী টাউনখন পৰ্যন্ত বানপানীত ডুবি আছে। যোৱা 16 তাৰিখৰ পৰা 19 তাৰিখলৈকে নলবাৰী টাউনত এককাল পানী হৈছে, কৃত্ৰিম বানপানী। তাৰোপৰি নলবাৰীত গোটেই জিলাখনতে ইফালৰ পৰা সিফালৈকে সকলো ফালে এতিয়া বানপানীয়ে প্ৰচণ্ড বিপজ্জনক ৰূপ লৈছে। বিশেষভাৱে আপোনালোকে সকলোৱে জানে যে কুৰিচু বান্ধৰ কাৰণে, ভূটানৰ নদী বান্ধৰ কাৰণে নলবাৰী, বাক্সা, বঙাইগাঁও, বৰপেটা এই জিলাবিলাক সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ গৈছে। সেইকাৰণে আমি ভালেই পাইছোঁ যে কেবিনেট বৈঠক তেওঁলোকে নলবাৰীত পাতিবলৈ লৈছে। গতিকে নলবাৰীত এই বৈঠকখন মই ভাবোঁ যে নাৱৰ ওপৰত পাতিব লাগে, আৰু নাৱৰ ওপৰত পাতি কেনেকৈ নলবাৰীক কৃত্ৰিম বানপানী মুক্ত কৰিব পাৰি, আৰু নলবাৰী জিলাৰ বিভিন্ন ঠাইত কেনেকৈ বানপানী হোৱা এলেকাবিলাকৰ পৰা, খহনীয়া হোৱা এলেকাবিলাকৰ পৰা নলবৰীয়া ৰাইজক বচাব পাৰি তাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তাতে মই ভাবোঁ যে আচলতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন বানপানীমুক্ত অসম গঠন কৰাৰ যি প্ৰতিশ্ৰুতি দিছিলে এইটোত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ গৈছে। অসমত অকল জেঠ আৰু আহাৰমহীয়া বানপানী আৰু মাটিখলনত এতিয়ালৈকে, ভূমিস্খলনত এতিয়ালৈকে 39 জন মানুহ মৰিছে। যদি বানমুক্ত অসমৰ কথা কৈ অকল জেঠ আৰু আহাৰৰ সামান্য বানপানীয়ে তাতে 39 জন মানুহৰ মৃত্যুবৰণ কৰিবলগীয়া পৰিস্থিতি হয়, তাৰ পাছত এখন চৰকাৰত থকাৰ কোনো নৈতিক অধিকাৰ নাথাকে। সেইকাৰণে মই ভাবোঁ যে কেবিনেট বৈঠকখন অকল বানপানীৰ ওপৰত হ'ব লাগে। কেতিয়াকৈ অসমক বানপানী মুক্ত কৰিব? আৰু আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই যে কৈছে যে 50টা পুখুৰী খান্দি অসমক বানমুক্ত কৰি দিব, এই কথাটো আমাৰ বিধানসভাৰ যিটো আমাৰ অসম চৰকাৰৰ কেবিনেট বৈঠকতো সেইটো অনুমোদন দি দিব লাগে। অসমত 50টা পুখুৰী খান্দি দিব লাগে আৰু অসমৰ মানুহক একদম বানপানী মুক্ত কৰি দিব লাগে। এই যে 50টা পুখুৰী খান্দি অসমক বানমুক্ত কৰিম বুলি কৈছে, এইটোৱে কেন্দ্ৰীয় চৰকাৰৰ অসমৰ সমস্যাৰ প্ৰতি থকা অগভীৰ দৃষ্টিভংগীকে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে যে সদায় আমাক মাহীয়াৰ দৃষ্টিকোণেৰে চাই থাকে, আমাৰ সমস্যাবিলাক যে সমাধান কৰিব নোখোজে, নিৰ্বাচনৰ সময়ত যে এনে এটা কথা কৈ দিয়ে আৰু তাৰ পাছত যে একো কাম নকৰে, সেই কথাটোকে এতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বক্তব্যত প্ৰকাশ পালে যে 50টা পুখুৰী খান্দি অসমৰ বানপানী নাইকিয়া কৰি দিব, এনেকুৱা ধৰণৰ মেজিক এটা আৱিষ্কাৰ কৰিছে। সেই মেজিকটোৰ বিষয়ে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত, নলবাৰীৰ কেবিনেটত আলোচনা হ'ব লাগে, আৰু কেবিনেটত আলোচনা হৈ হিমন্ত বিশ্ব শৰ্মাৰ হতে সেই 50টা পুখুৰী খান্দি অসমক বানপানী মুক্ত কৰিব লাগে।